এডাল হাকু আৰু এই হাকুডালে এতিয়া জীৱন লগৰী হৈছে এটা বানবিধ্বস্ত পৰিয়ালৰ। আৰু মই বৰ্তমান উপস্থিত আছোঁ চৰাইদেউ জিলাৰ চুমনি গাঁৱত। আৰু চুমনি গাঁৱৰ এই পৰিয়ালটোৰ ঘৰৰ ভিতৰলৈ আহিবলৈ হ'লে আপুনি এই হাকুডালেৰে বগাই আহিব লাগিব। কাৰণ বিগত 19 জুলাইত যি বিধ্বংসী বান হৈছিল, সেই বানপানীৰ পিছত এই পৰিয়ালটোৰ বাসগৃহৰ ভিতৰত এক আঁঠুতকৈ বেছি বোকা হৈছিল আৰু পৰিয়ালটোৱে ভিতৰত প্ৰৱেশ কৰিবলৈ এই হাকুডাল ব্যৱহাৰ কৰিবলগীয়া হৈছে। বৰ্তমান এই বান শুকোৱা বহুকেইদিন হ'ল যদিও বৰ্তমানো এই পৰিয়ালটোৱে এই হাকুডাল ব্যৱহাৰ কৰি তেওঁলোকে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু আশ্ৰয় লৈ আছে। কি ক'ব, যি বিধ্বংসী বান, প্ৰলয়ংকাৰী বান সকলো শেষ কৰি থৈ গ'ল। ক'বলৈ ভাষা নাই মানে আমাৰ ইমানেই কষ্ট হৈছে, মানে ওলাই সোমোৱাটো বহুত যথেষ্ট কষ্ট হৈছে। আৰু সা সম্পত্তি বুলি ক'বলৈ একোৱেই নাই, চব লৈ গ'ল তেওঁলোকে, আমাক একোৱে থৈ নগ'ল। মানে আমি এতিয়া ভাষা নাপাইছোঁ মানে ক'বলৈ, কেনেকৈ চলিম, কেনেকৈ কৰিম। হয়তো এই হাকুডালে আমাৰ সাৰথি হ'ব নেকি আৰু 2-3 মাহমান, কিয়নো এডোখৰ যথেষ্ট দৰ আমাৰ মানে এডোখৰ ভাল হ'বলৈ আমাক বহুত সময়ে লাগিব। সেইটো কাৰণে আমি হাকুডাল দি লৈছোঁ। চৰকাৰৰ ফালৰ পৰা এইটোৱে সাহাৰ্য বিচাৰিছোঁ যাতে আমাক এইখিনি অকণমান সুবিধা কৰি দিয়ে। বয় বস্তুটো একো নাই, চব শেষ হৈ গ'ল। হাঁহ কুকুৰা যিমান আছিলে চবেই শেষ হৈ গ'ল। মই আৰু সৰু সুৰাকৈ মানে বেকাৰী বনাই নিজে বিক্ৰী কৰিছিলোঁ, সেই অতিজিও শেষ হৈ গ'ল। এতিয়া মানে চলিবলৈ যথেষ্ট কষ্ট হ'ব। উপাৰ্জনৰ কি আছিলে আপুনি? বেকাৰী আচাৰ আৰু এনেকৈ যিকোনো ধৰণৰ প্ৰডাক্ট বিক্ৰীও কৰোঁ। আৰু মই এনেকৈ মাষ্টাৰ ট্ৰেইনাৰ আছিলোঁ, IRE মাষ্টাৰ ট্ৰেইনাৰ, য'তে ত'তে ট্ৰেইনিং দিবলৈ যাওঁ। তাৰমানে মই এতিয়া বহুত যথেষ্ট কষ্ট হ'ব মানে। ঘৰত বুলি ক'বলৈ আমাৰ 5জনে, মাকে আকৌ ল'ৰাটোকে ৰাখিছোঁ বাই ঘৰত। এনেকুৱা জেগাতো থাকিব নোৱাৰে, বাই এডোখৰতে ৰাখিছোঁ। পৰিয়ালটোৰ মূল উপাৰ্জনৰ ব্যক্তি আপুনি আছিল? ময়ো কৰোঁ, মানুহজনো কৰে, কিন্তু হ'লেও মানে অলপ মই বেছি কৰিছিলোঁ মানে। এতিয়া মানে যথেষ্ট কষ্টও হ'ব মানে। তাৰমানে এতিয়া একোৱেই নাইকিয়া হ'ল নহয় আমাৰ, পাছফালে ঘৰো ভাগিলে আমাৰ। ইয়াৰো তাৰমানে বেৰবোৰ গুচি গৈছেগৈ চব। তাৰমানে ক'বলৈ একো ভাষা নাইকিয়া হৈ গৈছে মানে। হাঁহ কুকুৰা একোৱেই নাই, চব শেষ। লৈছিলোঁ নতুনকৈ অলপ বেছিকৈ বোলো আমি উপাৰ্জন কৰিম বুলি, তাকো চবেই কাঢ়ি নিলে। একোৱেই নাই মানে, হাঁহো নাই, কুকুৰাও নাই, গৰু ছাগলীও লৈছিলোঁ নতুনকৈ, চব শেষ হৈ গ'ল। হয়, পৰিয়ালটো মানে পোহপাল দিয়াৰ ক্ষেত্ৰত স্বামী স্ত্ৰী দুয়ো খুব কষ্ট কৰি ঘৰখন আগবঢ়াই নিছিল, কিন্তু এই বলিয়া বানে সকলো শেষ কৰি থৈ গ'ল। আপোনাৰ স্বামী আছে নেকি? তেওঁ আহে মানে আমি এই ঘৰৰ ভিতৰৰ পৰিৱেশটো আমি এবাৰ চাওঁ। ইয়াত দেখিছে খুব এক দুখ লগা পৰিৱেশ। ইয়াৰ ভিতৰত যি পৰিস্থিতি, সেই পৰিস্থিতি আপুনি দেখিলে হয়তো অনুধাৱন কৰিব। ভিতৰৰ একো বস্তু সামগ্ৰী বাচি নাথাকিল। ঘৰৰ যি আজ বাব, কাপোৰ কানি সকলো নষ্ট হৈ গ'ল। আৰু পৰিয়ালটো যিকেইজন ব্যক্তি আছিল, তেওঁলোকে দুয়ো উপাৰ্জন কৰি এই পৰিয়ালটো পোহপাল দিছিল। তেওঁ জনালে যে তেওঁ বেকাৰী ব্যৱসায় কৰিছিল। সেই বেকাৰীৰ যিটো মেচিন আছিল বেকাৰী বনোৱা, সেই মেচিনটো বেয়া হ'ল বুলি কৈছে। তেওঁ যি হাঁহ কুকুৰা পুহি উপাৰ্জন কৰিছিল, সেই হাঁহ কুকুৰাও বানে উটুৱাই নিলে। এক ভাবিব নোৱাৰা পৰিৱেশ। আৰু এতিয়াও ঘৰৰ ভিতৰলৈ যাবলৈ তেওঁলোকে এডাল হাকু ব্যৱহাৰ কৰিবলগীয়া হৈছে। হাকুডাল নহ'লে তেওঁলোকে ওলোৱা সোমোৱা কৰিব নোৱাৰে। আৰু ঘৰলৈ নহাকৈনো কেনেকৈ থাকে? সদায়তো পথৰ কাষত থাকিব নোৱাৰে। আৰু এতিয়া এই তামোলৰ হাকুডালেই জীৱনৰ লগৰী হৈছে এই পৰিয়ালটোৰ। আৰু আমি যদি ঘৰৰ পৰিয়ালৰ মুৰব্বীজনক এবাৰ চাব পাৰোঁ, তেওঁৰ লগত যদি এষাৰ কথা পাতিব পাৰোঁ, আমি চেষ্টা কৰিম। আমি ভিতৰলৈ আহিছোঁ। এই বিধ্বংসী বানে আচলতে 19 জুলাইৰ নিশা অহা বিধ্বংসী বানে সকলো শেষ কৰি থৈ গ'ল। আপোনাৰ লগত অকণমান কথা পাতোঁ। কি ক'ব? কিনো ক'ম আৰু, দেখিছে আছোঁ এইবোৰে আৰু কাহিনী আৰু সকলো শেষ খতম, একোৱেই নাই। কাম কৰা গতিকে যি মেচিন চেচিন যি আছিলে চব গুচি গ'লগৈ। কি কাম কৰিছিলে আপুনি? মই ৱেল্ডিঙৰ কামো কৰোঁ, কাঠৰ কামো কৰোঁ, মেচিন চেচিন চব খতম। তথাপিও ভাগি পৰিলে নহ'ব, জীৱনটোত আগবঢ়াই নিব লাগিব। আগবঢ়াই যাবই লাগিব। এতিয়া জিৰ'ৰ পৰা ষ্টাৰ্টিং হ'ব এতিয়া নতুনকৈ আৰু তেনেকুৱা। তাকে ঘৰতে সোমাই থাকিবলৈ মন যায়, দেখিলে কিবা মাথাটো গৰম নিচিনা দেখি। হাকুডাল আপুনি আপোনালোকে ঘৰৰ ভিতৰলৈ আহিবলৈ হাকুডাল ব্যৱহাৰ কৰিছে, নহ'লে আহিব নোৱাৰি? নোৱাৰি। এওঁতো বোকাই আৰু তেনেকুৱা। পৰিয়ালৰ কেইজন আছিলে লোক আপোনালোক? আমাৰ পৰিয়ালৰ আমি 6জনেই আৰু। সেই দিনটো কেনেদৰে ওলাই গৈছিলে ইয়াৰ পৰা জীৱন বচাবলৈ? মানে মই ভঁৰালত থাকিলোঁ সেইদিনাখনি। মানে এইটো আপোনাৰ প্ৰায় 15 মিনিটমানৰ ভিতৰতে পানীটো অভাৰ হৈছে হৈ গৈছে। এতিয়া ভঁৰালত যেনে তেনে উঠিলোগৈ আৰু তাৰপৰা এই কিনাৰ ঘৰ মানে সৰু ল'ৰা ছোৱালী আছিলে, তেতিয়া ইমান দূৰ পানীত আকৌ ল'ৰাকেইটা আনিবলৈ কৈছোঁ। সেইদিনা যাওঁতে আমি নিজেও বস্তুখিনি বচাব নোৱাৰিলোঁ।
নাবাছিলে। হয়, ঘৰৰ সামগ্ৰী একোৱেই নাবাছিল আৰু তেওঁলোকে যিহেতু তেওঁ কৈছে যে তেওঁ ৱেল্ডিঙৰ কাম কৰে আৰু পত্নী তেওঁ কৰে বেকাৰীৰ কাম আৰু বেকাৰী ব্যৱসায়ৰ কাৰণে যি মেচিন লাগে সেই মেচিনো তেওঁ বেয়া হ'ল বুলি জনাইছে আৰু এতিয়া চৰম দুৰ্ভোগত ভুগিছে এই পৰিয়ালটো যিহেতু বানে ধ্বংস হৈ যোৱাৰ পিছত বানে যি তেওঁলোকৰ পৰিয়াল উপাৰ্জনৰ যি সকলো উপাৰ্জনৰ উৎস ধ্বংস কৰি যোৱাৰ পাছত আৰু তেনেদৰে তেওঁলোকে কেনেদৰে জীৱনটো আগবঢ়াই নিয়ে তেওঁলোকে সাহসী হৈ এই পদক্ষেপ ল'ব লাগিব।